2026 চনত বীৰ লাচিত সেনাক সেৱা নকৰাকৈ কোনোৱে চৰকাৰ গঠন কৰিব নোৱাৰিব। অনাগত দিনত জাতীয়তাবাদৰ দালালি কৰা নেতাৰ বিৰুদ্ধে হ'ব বীৰ লাচিত সেনাৰ সংগ্ৰাম। দেশ মাটি কেতিয়াও বিক্ৰী নকৰে শৃংখল চলিহাই। শিৱসাগৰত অনুষ্ঠিত কেন্দ্ৰীয় লাচিত দিৱসৰ কাৰ্যসূচীত পুনৰ এইদৰে হুংকাৰ দিছে শৃংখল চলিহাই। সমান্তৰালভাৱে বিধায়ক অখিল গগৈকো পৰোক্ষভাৱে সমালোচনা কৰে শৃংখল চলিহাই। শৃংখল চলিহাই স্পষ্ট কৰিছে, আমি জেল খাবলৈ ভয় নকৰো, আমাক সন্দেহ কৰি লাভ নাই। আমি GMCHৰ AC কেবিনত নাই, আমি জেলত আছো। মই বিজেপিৰ পৰা কোটি টকা লোৱা বুলি কলেও বীৰ লাচিত সেনাৰ সৈনিকে বিশ্বাস নকৰে। যদি কোনোবা দিনা শৃংখল চলিহাই পইচা খায়, তেতিয়া শৃংখল চলিহাৰ প্ৰতিমূৰ্তি জ্বলাই দিব। আঞ্চলিকতাবাদৰ নামত বিজেপিৰ পৰা 25ৰ পৰা 30 লাখ টকা লৈ থকা বিধায়কৰ বিৰুদ্ধে সংগ্ৰাম চলিব বুলি ৰাজহুৱা ঘোষণা শৃংখল চলিহাৰ। এটা কথা স্পষ্ট, 2026 কোনে চৰকাৰ বনাই নাজানো, বীৰ লাচিত সেনা নামৰ শক্তিটোক সেৱা নকৰাকে কোনো চৰকাৰ বনাব নোৱাৰে। আৰু আটাইতকৈ আমালে কেলে ভয় কৰে গম পায় প্ৰশাসনে? আমাৰ ল'ৰা জেললৈ যাবলৈ ভয় নকৰে। জেল আমাৰ অলংকাৰ, জেল আমাৰ দ্বিতীয় ঘৰ। কিমান জেলত থাকিলো, ভাগৰি গৈছে জেলত ভৰুৱাই। কিন্তু সমগ্ৰ অসমত 2016 চনৰ পৰা যদি এতিয়ালৈকে চাই, সমগ্ৰ অসমত এটা সংগঠনে আছে যিটো সংগঠনৰ আটাইতকৈ বেছি ল'ৰা জেলত সোমাইছে, চুৰ ডকাইতি কৰি নহয়, দেশ জাতি অসম নামৰ মাজনী প্ৰেমত সোমাইছে। সেই সংগঠনটোৰ নাম হৈছে বীৰ লাচিত সেনা অসম। অনাগত দিনত ঐক্যবদ্ধ সংগ্ৰাম হ'ব। এই সংগ্ৰাম জাতীয়তাবাদৰ নামত দালালি কৰাৰ গীতাৰ বিৰুদ্ধে প্ৰথম হ'ব। আৰু শৃংখল চলিহাই অন্তত দেশ আৰু জাতিক বিক্ৰী নকৰে, কোনো কাৰণত নকৰে। আমাক কথা নহ'ব না। পুলিচৰ মাৰ খাই নোপোৱা। আৰু আমি আকৌ GMCHত নাই দেই, আমি GMCHত নাই AC ৰুমত, আমি জেলত আছো, জেলত। মই এটা কথা স্পষ্টকে বীৰ লাচিত সেনাৰ আজি শিৱসাগৰৰ এই সৈনিকসকলৰ সন্মুখত মই কৈছো, যদি মই এই সৈনিকসকলৰ আগত কৈছো, যদি কোনোবা এদিনা শৃংখল চলিহাই পইচা খায়, আপোনালোকে সেই দিনাই শৃংখল চলিহাৰ পুতলা জ্বলাব আৰু শৃংখল চলিহাক নেমানিব। আপোনালোকৰ বিশ্বাস আছে নে নাই যে মই কেতিয়াও পইচা নাই খোৱা? নিশ্চয় আছে।